হেল্ল' এভৰিৱান, আজিৰ মূল টপিকটো হ'ল যে মষ্ট ইউজফুল আৰু হেল্পফুল ভিডিঅ'। আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক, একো স্কিপ নকৰিব। যদি স্কিপ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'ৰ মূল বিষয়টো বুজিব নোৱাৰিব। আজিৰ মূল ভিডিঅ'ৰ বিষয়টো হ'ল যে আপোনাৰ আধাৰ নম্বৰটো দি কিমানটা ফেক চিম চলি আছে, বা কোনে আপোনাৰ আধাৰ নম্বৰ দি ফেক চিম ইউজ কৰি আছে, আপুনি এইটো নাজানে। আপুনি এইটো কেনেকৈ চেক কৰিব আপোনাৰ আধাৰ নম্বৰ দি কোনে আপোনাৰ ফেক চিম চলাই আছে, সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। আৰু যদি ফেক চিম চলাই আছে তেতিয়া আপুনি কেনেকৈ এইটো ফেক চিম বন্ধ কৰিব। আপুনি যদি আপোনাৰ নম্বৰ দি বেলেগজন যদি ফেক চিম চলাই থাকে বা ইউজ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তেতিয়াহ'লে আজি একমাত্ৰ এতিয়াই আপুনি এইটো ভিডিঅ' দেখি নিজৰ মোবাইলত আপুনি নিজেই চেক কৰক। আৰু যদি ফেক চিম আপোনাৰ বেলেগ কেইজন ইউজ কৰি তেতিয়াহ'লে এতিয়া বন্ধ কৰি দিয়ক। কেনেকৈ আপুনি আপোনাৰ হাতৰ মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব, মই আজি সম্পূৰ্ণ প্ৰচেছ আপোনাৰ সন্মুখত লাইভ দেখাই দিম। বলা ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে আপোনাৰ নিজৰ যিকোনো গুগল ব্ৰাউজাৰ বা ক্ৰমত গ'লেই হ'ল। মই ক্ৰমত গৈ আছোঁ। গৈ আপোনালোকে চাৰ্চ কৰিব, ইয়াত লিখিব টেপ কফ লিখি চাৰ্চ কৰিব। তাৰপিছত সন্মুখত এটা মেইন অফিচিয়েল ৱেবছাইট ওলাই আহিব। টেপ কফ লিখি তাত ক্লিক কৰিব। অলপ লোডিং হ'ব। তাৰপিছত আপোনাৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত আহি যাব। তাৰপিছত আপোনালোকে আপোনাৰ যিটো মোবাইল নম্বৰ আছে, যিটো চেক কৰিব বিচাৰিছে আপোনাৰ মোবাইল নম্বৰ দি কিমানটা চিম আছে, কিমানটা চিম ওলাইছে, কিমানটা ফেক চিম চলাইছে, বাকী আপুনি নাজানে। এইটো চেক কৰিবৰ বাবে আপোনাৰ মোবাইল নম্বৰ আপুনি বহাই দিব। মই নম্বৰটো বহাই দি আছোঁ। মই বহাই দি ইয়াত কেপচাটো ফিল কৰি দিব। কেপচা ভেলিডেট কেপচা মাৰি দিব। কেপচা এইটো দেখাইছে, আকৌ দিব লাগিব। ভেলিডেট কেপচা মাৰি দিব। কেপচাটো ভেলিডেট কেপচা বহাই দিব। তাৰপিছত অ'টিপি আহিব, ৱাইট কৰিব। অলপ ৱাইট কৰিব, অ'টিপি আহি আছে। অ'টিপি এতিয়ালৈকে অহা নাই, অলপ ৱাইট কৰিব। ইণ্টাৰনেট ছাৰ্ভাৰ ডাউন হৈ আছে। অ'টিপি আহি গৈছে নহয়, চাই লওঁ। অ'টিপি আহি গৈছে 298557 298557 লগিনত ক্লিক কৰি দিব। বহাই চব লগিন হ'ব। লগিন হৈ দেখাই দিব আপোনাৰ আকৌ এই নম্বৰত কিমানটা চিম আছে বা কিমানটা চিম চলি আছে বা কেইজনে ইউজ কৰি আছে। চলো, এইটো নম্বৰত দুটা চিম আছে। এইটো নম্বৰত দুটা চিম ওলাইছোঁ। আপোনাৰ নম্বৰ যদি আপোনাৰ এটা চিম নিজে ওলাইছে আৰু বাকী এটা দুটা থাকে, তেতিয়াহ'লে আপোনাৰ যদি বন্ধ কৰিব বিচাৰে, তেতিয়াহ'লে যিটো নম্বৰ আপোনাৰ নহয় বেলেগৰ হয়, এইটো ক্লিক কৰি তাৰপিছত ৰিপৰ্টত ক্লিক কৰি দিব। তেতিয়া ৰিপৰ্ট হৈ যাব। তেতিয়া এই চিমটো বন্ধ হৈ যাব। যিটো আপুনি ইউজ কৰি আছে, আপোনাৰ যিমানটা চিম আছে আপুনি ইমানখিনি ৰাখি, আপোনাৰ যদি বেলেগ চিম আছে বা বেলেগ আপুনি নাজানে এইটো কাৰ নম্বৰ, এইটো মাৰ্ক দি এইটো ৰিপৰ্ট মাৰি দিব। ডাইৰেক্ট আপোনাৰ চিমটো কেঞ্চেল হৈ যাব। আপুনি দেখিলে যে আপোনাৰ নম্বৰত কিমানটা চিম ইউজ হৈ আছে বা কিমানটা চিম ফেক চিম চলি আছে। আপুনি এইটো ওলাই নিজে আজি জাষ্ট নাও এতিয়া আপুনি এইটো বন্ধ কৰি দিয়ক, নহ'লে আপোনাৰ বিপদত পৰিব পাৰে। থেংক ইউ।